আজি সেই অকল মন্ত্ৰীসকল ক'ত গ'ল? আজিতো 10 ছেপ্টেম্বৰ আপোনালোকৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া হোৱা নাই। 10 ছেপ্টেম্বৰ আপোনালোকৰ নিশ্চয় মনত আছে, কিন্তু বাৰটো মই পাহৰিলোঁ। এইকাৰণে পাহৰিলোঁ কিয়নো আজিৰ 10 ছেপ্টেম্বৰৰ দিনাই গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মাৰ এখন যুঁজ হ'ব, আৰু এই যুঁজখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধাৰাসায়ী আৰু বিপৰ্যয় বুলি আমি তেওঁক ঘোষণা কৰিছোঁ। কাৰণ কি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা পঞ্চায়ত নিৰ্বাচনৰ দুমাহৰ পূৰ্বৰে পৰা পাকিস্তানী লিংক থকা সন্দৰ্ভত গৌৰৱ গগৈ জড়িত আৰু কিবা কিবি নানান ধৰণৰ এনেধৰণৰ মন্তব্যসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়া দি আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোনটো প্ৰতিশ্ৰুতি আছিলে যে অহা 10 ছেপ্টেম্বৰত তেখেতে গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰমাণ কৰিব, তেওঁ পাকিস্তানৰ এজেণ্ট বুলি গৌৰৱ গগৈ ডাঙৰীয়াক কোৱা কথাষাৰ 10 তাৰিখে প্ৰমাণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে দামবালি মাৰি কথা কৈছিলে। আৰু আজি সেইখিনি প্ৰমাণ কৰে নে নাই মুখ্যমন্ত্ৰীয়ে, সেইখিনি আমাৰ দৃষ্টি নিবদ্ধ হৈ আছে মুখ্যমন্ত্ৰীৰ ওপৰত। আৰু এটা বৃহৎ প্ৰশ্ন যে গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়া যে 10 তাৰিখে যদি তেখেতে প্ৰমাণ কৰিব নোৱাৰে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট বুলি, তেতিয়াহ'লে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব। আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দমবালি মাৰি কথাবোৰ কৈছিলে যে তেওঁ হেনো ঘৰতো নাযায়। গতিকে আজি প্ৰমাণ হ'ব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমান সঁচা আৰু তেখেতৰ মুখৰ কিমান ভেলিউ, সেইখিনি আজি প্ৰমাণ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সময়ত নেকি আমাৰ অঞ্চলসমূহৰ, আমাৰ গাঁও অঞ্চলৰ উন্নয়নৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত স্থানীয় সমস্যাবোৰক লৈ কথা ক'ব লাগিছিলে, সেইটো সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু কংগ্ৰেছ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্দৰ্ভত তেখেতে এটাৰ পিছত এটা বিস্ফোৰক মন্তব্য কৰিছিলে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ এজেণ্ট সজাবলৈ তেখেতে উঠি পৰি লাগিছিলে গোটেই বিজেপি আৰু গোটেই অসম মন্ত্ৰীসভাৰ মন্ত্ৰীসকল। আজি সেই অকল মন্ত্ৰীসকল ক'ত গ'ল? আজিতো 10 ছেপ্টেম্বৰ আপোনালোকৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া হোৱা নাই। কালি মুখ্যমন্ত্ৰী দেখিলোঁ যে মুখ্যমন্ত্ৰীয়ে দামবালি মাৰি তেখেতৰ মুখত এক বিস্ময়, তেখেতৰ মুখত এক ব্যৰ্থ আৰু তেখেতৰ মুখখনত এক এনেধৰণৰ বিপৰ্যয় এটা চেহেৰা আমি দেখিবলৈ যোৱাকালি আমি পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত তেখেতে সেইখিনি প্ৰমাণ, উচিত প্ৰমাণ দিব নোৱাৰি তেখেতে আত্মসমৰ্পণৰ নিচিনা তেখেতে কালি কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে ভয়তে হেনো আজি ডাঙৰ এক কংগ্ৰেছৰ প্ৰগ্ৰাম আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ গৈ আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সত্য প্ৰমাণ কৰক, কোনে যোগদান কৰিব, কোনে কি কৰিব, সেইখিনি পাছৰ কথা। গতিকে গোটেই মন্ত্ৰীসভাক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি বিজেপি চৰকাৰ আৰু বিজেপি মন্ত্ৰীসভাক যে গৌৰৱ গগৈ ডাঙৰীয়াক তীব্ৰ প্ৰত্যাহ্বান জনাইছে, সেইখিনি আজিৰ প্ৰমাণ হৈছে আৰু আগলৈ প্ৰমাণ হ'ব। আৰু এটা কথা সত্য, আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ সন্মুখত গৌৰৱ গগৈ যে এক ডাঙৰ প্ৰত্যাহ্বান, সেইখিনি এতিয়া স্পষ্ট প্ৰমাণ হৈছে। 2026 বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে বিপৰ্যয়ৰ সন্মুখীন হ'ব, সেইখিনি তেখেতে অনুমান পাইছে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰীয়াকে আদি কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে এটাৰ পিছত এটা বিস্ফোৰক মন্তব্য কৰি আহিছে, যাৰ কোনো তথ্য নাই। গতিকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰক যে গৌৰৱ গগৈ ডাঙৰীয়া আজি পাকিস্তানৰ এজেণ্ট হয় নে নাই, সেইখিনি আপুনি প্ৰমাণ কৰক। আমি দীৰ্ঘদিন অপেক্ষাৰ অন্তত আমি আজি 10 ছেপ্টেম্বৰ অপেক্ষা কৰি আছিলোঁ আপোনাৰ একমাত্ৰ এই প্ৰমাণৰ কাৰণে। আপুনি আজি প্ৰমাণ কৰক, অন্যথাই আপোনাৰ এই মুখৰ নীলাজৰ দৰে আপুনি কথা নক'ব। আপুনি অনতিপলমে আপুনি পদত্যাগ কৰক, আৰু আপুনি ঘৰত যায় নে নাই সেইখিনিও আমি চাবলৈ আমি অপেক্ষা কৰি আছোঁ। আপুনি কথাৰ সুৰ নুখুলাব, আপুনি মুখৰ বাক্য, আপুনি মুখ্যমন্ত্ৰী বিনাথ বৰদলৈকে আদি কৰি হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ নিচিনা ব্যক্তিয়ে এইখন চেয়াৰত বহিছিলে, আৰু আপুনি এইখন চেয়াৰত বহি কিনে আপোনাৰ মুখৰ ভাষাৰ মৰ্যাদা আপুনি ৰাখিব বুলি আমি আশাবাদী। আৰু আপোনাৰ আজি এই স্পষ্টবাদী আপোনাৰ মন্তব্য শুনিবলৈ আমি আগ্ৰহী। এই মন্তব্যসমূহ চাবলৈ আমি বাট চাই আছোঁ আৰু আমি অপেক্ষা কৰি আছোঁ। ধন্যবাদ থাকিল। জয় আই অসম, জয় কংগ্ৰেছ।